সুন্দৰ লক্ষ্মীৰ বস্তুত নাহি এতেকে সাদৰ তথাপি ভক্তৰ কৰা অল্পকো বিস্তৰ দৰিদ্ৰ বৎসল তুমি কৃপাৰ সাগৰ স্বৰূপত লক্ষ্মী দস্য নকৰে ভক্তক মাতৃ যেন অনুগ্ৰহ কৰয় পুত্ৰক সেহিমতে জগত জননী লক্ষ্মী মাৱে তজু ভকতক দয়া কৰন্ত স্বভাৱে। এই কথাখিনি এতিয়া পৃথু ৰজাই সেই কথাখিনি ভগৱানক কৈ আছে। পৃথু ৰজাই কৈছে যে ভগৱানে কৈছে যে তুমি কি বৰ লোৱা। পৃথু ৰজাই কৈছে যে মোক বৰ একো নালাগে, তাৰমানে মোক তোমাৰ চৰণ সেভিবলৈ, তোমাৰ চৰণ যাতে মই ভকতৰ সংগত সেভি থাকিবলৈ পাওঁ। এতিয়া লক্ষ্মীয়ে তোমাক ভাবে আৰু লক্ষ্মীৰ ঐশ্বৰ্য বিভূতি মোক দৰকাৰ নাই। সেই ঐশ্বৰ্য হ'লে মানে তাৰমানে পৃথুৱে কৈছে সেইটোকে যে মই তোমাক পাহৰি যাওঁ, সেইকাৰণে মোক সেইবোৰ একো নালাগে, মাত্ৰ তোমাৰ চৰণ সেভিবলৈ মোক ভকতৰ সংগত থাকিবলৈ তুমি এইকণকে বৰ দিয়া, এনেকৈ বুলি কথাষাৰ কৈছে। সেহিমতে জগত জননী লক্ষ্মী মাৱে তজু ভকতক দয়া কৰন্ত স্বভাৱে জগতৰ আত্মা কৃষ্ণ তুষ্ট ভৈল যাৰ দেখালো লক্ষ্মী যেন তৃপ্তি তাহাৰ শ্ৰী ৰুদ্ৰ দেৱ